নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকী এটা শব্দ ব্যৱহাৰ কৰিছিলে কাল্টিভেশ্যন অৰ্থাৎ কৰ্ষণ। যি সময়ত আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে নিজৰ চিন্তা শক্তিৰ কৰ্ষণ কৰাৰ প্ৰয়োজনীয়তা আছিলে, সেই সময়ত নিজৰ কথা আৰু কামৰ মাজত থকা পাৰ্থক্যখিনি থাকিবলৈ যেতিয়া অনুসূচিত জাতি আৰু জনজাতিসকলৰ শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত সমতাৰ বাবে একমাত্ৰ ক্ৰিমিলেয়াৰকে প্ৰাধান্যতা দিলে মাননীয় অধ্যক্ষ মহোদয় অশ্ৰুসিক্তে গ্ৰহণ কৰিলে বিৰোধী পক্ষৰ আসন। আজি অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে কোৱাৰ ধৰণে নিশ্চিতৰূপে মহাভাৰতৰ কৰ্ণ ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু মই সংযোগ কৰিব বিচাৰো জৰ্জিয়াৰ ষ্টেলিন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আব্ৰাহাম লিংকন একোটা উজ্জ্বল নক্ষত্ৰ। কিন্তু তেওঁলোকৰ সেই উজ্জ্বলতাই তেওঁলোকে প্ৰতিনিধিত্ব কৰা নিৰ্গোষ্ঠীটো বা তেওঁলোকৰ একে পৰিৱেশত জন্মগ্ৰহণ কৰা একোজন ব্যক্তিৰ উজ্জ্বলতা নিশ্চিতৰূপে নুবুজে। অধ্যক্ষ মহোদয় আজি ডক্টৰ B.R. আম্বেদকাৰৰ কথা বাৰে বাৰে কোৱা হৈছে। সেইগৰাকী B.R. আম্বেদকাৰ যিগৰাকী B.R. আম্বেদকাৰে 1935 চনত স্বধৰ্ম ত্যাগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত সংবিধান প্ৰণয়নৰ দুৰ্লভ সুযোগ লাভ কৰাৰ পাছতো বাস্তৱ ক্ষেত্ৰত ইমানেই নিৰাশ হৈছিল যে 1956 চনত তেখেতে বৌদ্ধ ধৰ্মলৈ স্থানান্তৰিত কৰিছিল লাখ লাখ দলিত লোকৰ সৈতে। আজি সেই বাস্তৱিকতাখিনি তেওঁলোকে বুজি উঠাৰ প্ৰয়োজনীয়তা আছিলে। অধ্যক্ষ মহোদয়, আজি সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনত উল্লেখ কৰা একমাত্ৰ শব্দটোক লৈ আমাৰ আপত্তি আছে। আমাৰ একমাত্ৰ শব্দটোক লৈ এইকাৰণে আপত্তি আছে অধ্যক্ষ মহোদয়, যি সময়ত যিটো আৰ্থসামাজিক শৈক্ষিক পৰিৱেশত সংবিধানৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল তাৰ পৰা আজি সময়ৰ পৰিৱৰ্তন হল। বিশ্বায়নৰ যুগত অনুসূচিত জাতি আৰু জনজাতিসকল আধুনিকতাৰে পুষ্ট হল। তেনে এটা প্ৰেক্ষাপটত যদি আজি সন্মানীয় সদনত চৰকাৰী পক্ষৰ সদস্যসকলে কোৱাৰ ধৰণে সংৰক্ষণ লাগে, সেই সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে মাননীয় অধ্যক্ষ মহোদয় প্ৰাকৃতিক দুৰ্যোগ আৰু চৰকাৰৰ বাবে উপেক্ষিত অঞ্চলৰ লোকৰ বাবে। আজি এই যি সামাজিক অসমতা সৃষ্টি হৈছে সেই প্ৰশ্নবোৰৰ উত্তৰ আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে আমাক দিয়াৰ প্ৰয়োজন। এটা প্ৰশ্ন হ'ব যে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত সমতাৰ বাবে যদি ক্ৰিমিলেয়াৰ প্ৰৱৰ্তন একমাত্ৰ উপায় নহয় তেন্তে কি হ'ব? অধ্যক্ষ মহোদয়, ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে 2019 চনত সৰ্বশিক্ষা অভিযানৰ সাফল্যতা পৰিমাপ কৰিবলৈ গৈ প্ৰকাশ কৰিছে যে সৰ্বশিক্ষা অভিযান 93% সফল। কিন্তু 1.5 কোটি শিশুৰ এইখন দেশৰ 1.5 কোটি শিশুৰ 36.1% শিশুৱে আজিলৈকে বিদ্যালয়লৈ ভৰি দিবলৈ পৰা নাই। যাৰ ভিতৰত মাননীয় অধ্যক্ষ মহোদয় 11.9% অনুসূচিত জনজাতি আৰু 8.9% অনুসূচিত জাতিৰ। তেনে এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় এই সৰু সৰু দিশসমূহ যেতিয়ালৈকে উন্নয়নৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়ালৈকে মাননীয় অধ্যক্ষ মহোদয় আমি সংৰক্ষণে হওক বা বেলেগ ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ উঠিব নোৱাৰে। অধ্যক্ষ মহোদয়, এটা প্ৰশ্ন হ'ব যে যদিহে সংৰক্ষণ ব্যৱস্থা বা ক্ৰিমিলেয়াৰৰ দৰে এই ব্যৱস্থাসমূহ প্ৰয়োজনীয়তা নাই তেনেহ'লে ভাৰতবৰ্ষৰ সংবিধানত 3টাকৈ অনুচ্ছেদ কিয় খৰচ কৰা হ'ল? অধ্যক্ষ মহোদয় স্পষ্ট কৰি দিব বিচাৰো, তেতিয়াতে সংবিধান প্ৰণেতাসকলে ইয়াৰ বাবে মূলতঃ 3টা দিশ স্পষ্ট কৰি থৈ গৈছে। 1, নিম্নবৰ্গীয় লোকসকলৰ ক্ষেত্ৰত কৰা ঐতিহাসিক ভুলৰ শুধৰণি। 2, সকলো বৰ্গ নিৰ্বিশেষে সকলো লোককে সমতাৰ ভাৱ যোগাই তোলা। আৰু তৃতীয়তে মাননীয় অধ্যক্ষ মহোদয় সকলো ৰাজহুৱা পুঁজিতে সকলো নাগৰিকৰ সমান অংশীদাৰিত্বৰ কথা নিশ্চিত কৰা। তেনে এটা প্ৰেক্ষাপটত আজি আমি এই বাস্তৱিকতাখিনি বুজিছো আৰু ইয়াৰ পাছতো সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে তেওঁলোকৰ স্থিতি অটল থকা দেখি মই অসমীয়া ফকৰা যোজনা এটালৈ মনত পৰিছে যে কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়াৰী বাঢ়ে, পথাৰত বাঢ়ে ধান। অধ্যক্ষ মহোদয়, এটা প্ৰশ্ন হ'ব যে আমি ক্ৰিমিলেয়াৰৰ ব্যৱস্থাটোৰ কিয় বিৰোধিতা কৰিছো? অধ্যক্ষ মহোদয়, ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আগবঢ়া বা পিছপৰা বিশেষণটো বৰ্ণভিত্তিক, শ্ৰেণীভিত্তিক নহয়। বৰ্ণবিশেষে সকলোকে আগবঢ়া বা পিছপৰা বুলি কোৱাটো একেবাৰে যুক্তিসন্মত নহয়। সেয়ে হয়তো 70ৰ দশকতে ডক্টৰ ভূপেন হাজৰিকাই লিখিছে, মই সুধিলো তোক বিয়া কৰিব জানো, নহলি যে তই প্ৰফেচাৰ, সি উত্তৰ দিয়ে মোক মোৰ প্ৰেয়সীয়ে বুজে এটা ডিগনিটি অফ লেবাৰ। অধ্যক্ষ মহোদয়, এই ব্যৱস্থাটোৰ ক্ষেত্ৰত থকা দ্বিতীয়টো সুৰুঙা হ'ল মাননীয় অধ্যক্ষ মহোদয়, ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এজন ব্যক্তিক এবাৰ আগবঢ়া বুলি চিনাক্ত কৰাৰ পাছত সেই ব্যৱস্থাটো পুৰুষানুক্ৰমিক অধিকাৰত পৰিণত হয়। লাগিলে শিক্ষা দীক্ষাত আগবাঢ়ি অন্যান্য সম্প্ৰদায়ৰ সমপৰ্যায়ৰ হ'লেও ই পুৰুষানুক্ৰমিকভাৱে লাভ কৰি থকা সুবিধাখিনি লাভ কৰি থাকে। কাৰণ ভাৰতবৰ্ষৰ আৰ্থিক দুৰ্নীতিৰ প্ৰকোপ ইমানেই বেছি মাননীয় অধ্যক্ষ মহোদয়, আয়ৰ প্ৰমাণপত্ৰ, জাতিৰ প্ৰমাণপত্ৰ এখন উলিওৱাটো কিমান সহজ সেয়া সহজে অনুমেয়। শেষত মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী বিৰোধী সকলোৰে যুক্তিৰ অন্তত সন্মানীয় অধ্যক্ষ মহোদয় বিধেয়কখন সন্মানীয় সদনৰ পৰা প্ৰত্যাখ্যান কৰিব বুলি আশা ৰাখিলো। আৰু শেষত স্বামী বিবেকানন্দৰ এটা কথা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক উদ্দেশ্যি কওঁ যে এৰাইজ, এৱেক এণ্ড ষ্টপ নট টিল দ্য গ'ল ইজ ৰিচ। এৰাইজ, এৱেক এণ্ড ষ্টপ নট টিল দ্য গ'ল ইজ ৰিচ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়। মই আপোনাৰ জৰিয়তে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনক সুধিব বিচাৰিছো, তেওঁ বক্তব্যৰ শেষৰ ফালে ক'লে যে পুৰুষানুক্ৰমিকভাৱে চলি যোৱা সংৰক্ষণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।
মই আপোনাৰ জৰিয়তে সুধিব বিচাৰিছো যে এই ST SC ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থাৰ 3 লেয়াৰত স্পষ্টৰূপে কোৱা হৈছে যে এই সংৰক্ষণ ব্যৱস্থাটোক এটা প্ৰজন্মলৈ ৰূপান্তৰ কৰিব অৰ্থাৎ তেওঁ আমাৰ সৈতে একমত হ'ল নেকি যে আমি এটা প্ৰজন্ম কৰিম আৰু 3 লেয়াৰৰ অন্তৰ্ভুক্তিৰে সংৰক্ষণ ব্যৱস্থাটো এটা প্ৰজন্মলৈ হ্ৰাস কৰি তেওঁৰ কথাটো আমি এই বিধেয়কখনৰ জৰিয়তে মানিম অধ্যক্ষ মহোদয়ৰ জৰিয়তে সন্মানীয় প্ৰশ্নকৰ্তাজনৰ উত্তৰটো দিবলৈ পালে ভাল পাম তেওঁ হয়তো মোৰ সম্পূৰ্ণ বাক্যটো নাই শুনা সেইবাবে হয়তো ভুল এটা ধাৰণা তেওঁ লৈছে অধ্যক্ষ মহোদয় মই কৈছো যে পিছপৰা বুলি এবাৰ পিছপৰা বুলি চিনাক্ত কৰাৰ পাছত সি পুৰুষানুক্ৰমিক অধিকাৰত লৈ ৰূপান্তৰিত হয় তেওঁলোক চৰকাৰত আছে তেওঁলোকে ভালদৰে জানিব যে আজিৰ দিনত যি নিজৰ গোষ্ঠীটোক পিছপৰা বুলি ঘোষণা কৰাৰ দাবী যি নতুন নতুন সংস্থা সংগঠনৰ আবিৰ্ভাৱ হৈছে সি এক সমাজ বিৰোধী সন্ত্ৰাসমূলক এক কাৰ্যৰ প্ৰবৃত্তি বৃদ্ধি কৰিছে তেনে এটা প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় মই সন্মানীয় চৰকাৰী পক্ষৰ সদস্যগৰাকীক কওঁ যে কঠীয়া পৰাৰ সময়ত এজন খেতিয়কে ভালদৰে জানে যে আলি কাটি দিলে কঠীয়াৰ শস্য ভালদৰে উৎপাদন হ'ব তেনে এটা প্ৰেক্ষাপটত চৰকাৰে যদি বিচাৰে তেনেহ'লে সংৰক্ষণৰ দৰে এই চিন্তা চৰ্চাবোৰ আঁতৰাই এটা নতুন চিন্তা চৰ্চা সমাজত প্ৰতিষ্ঠা কৰি অনুসূচিত জাতি আৰু জনজাতিৰ ক্ষেত্ৰত এটা দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা ৰাখিলো তাৰ এটা অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় মই অধিক উনুকিয়াই থৈ গৈছো মোৰ বক্তৃতাটো যে যিসকল শিশু অনুসূচিত জাতি আৰু জনজাতিৰ ক্ষেত্ৰত যিসকল শিশু আছে সেইসকলক পঢ়াশলীয়া শিক্ষাৰ বাবে আগ্ৰহী কৰিবৰ কাৰণে যদি চৰকাৰে গ্ৰহণ কৰে সেয়া হ'ব আটাইতকৈ ধন্যবাদ অধ্যক্ষ মহোদয় So we have come to the end of this long debate.